নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত বাৰ্ড ফ্লুৰ আতংক। দেশত বৰ্তমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাৰ্ড ফ্লুৱে আৰু এভিয়ান ইনফ্লুৱেঞ্জাৰ পৰা সকলো ৰাজ্যক সতৰ্ক থাকিবলৈ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ। কুকুৰা, হাঁহ বা যিকোনো পক্ষীৰ অস্বাভাৱিক মৃত্যু হ'লে পশুপালন বিভাগৰ সৈতে তৎকালীনভাৱে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দেশৰ কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, আজি হৈছে জুন মাহৰ প্ৰথমটো দিন আৰু মাহৰ প্ৰথম দিনটোতেই দেশবাসীলৈ আহিল ভাল খবৰ। হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম কমিছে 70 টকাকৈ আৰু আজিৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এই নতুন নিৰিখ। পৰৱৰ্তী খবৰ, বলিউডৰ অভিনেতা ছলমান খানৰ বাসগৃহৰ সন্মুখত গুলীচালনা কৰা আৰু 4জনক গ্ৰেপ্তাৰ। মুম্বাই পুলিচে গ্ৰেপ্তাৰ কৰিছে এই 4 শ্বুটাৰক। ছলমান খানৰ বাসগৃহৰ সন্মুখত গুলীচালনা কৰা 4জনক গ্ৰেপ্তাৰ। মুম্বাই পুলিচে গ্ৰেপ্তাৰ কৰিছে এই 4 শ্বুটাৰক। ধনঞ্জয় সিং, গৌৰৱ ভাটিয়া আৰু জিছন খানক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ হোৱা আটাইকেইজন লৰেন্স বিষ্ণয় গ্ৰুপৰ সদস্য। ছলমান খানক আক্ৰমণৰ বাবে পাকিস্তানৰ পৰা অস্ত্ৰ আনিছিল এই গ্ৰুপটোৱে। AK-47 ৰাইফল হাতত লৈ কৰিছিল আক্ৰমণৰ পৰিকল্পনা আৰু ঘটনা সন্দৰ্ভত প্ৰায় 17জনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। উল্লেখযোগ্য যে বিগত 14 এপ্ৰিলত গেলেক্সি এপাৰ্টমেণ্টৰ সন্মুখত সংঘটিত হৈছিল ভয়ংকৰ আক্ৰমণৰ ঘটনা আৰু তাৰ পিছতে তৎপৰ হৈ পৰিছে মুম্বাই পুলিচ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজি দেশত সমাপ্ত হ'ব 2024 লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু অহা 4 জুনত ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল। সমগ্ৰ দেশৰ লগতে অসমৰ 14টা সমষ্টিৰ মুঠ 52টা কেন্দ্ৰত হ'ব ভোট গণনা আৰু ইতিমধ্যে আৰম্ভ হৈছে কাউণ্টডাউন। আৰম্ভ হ'ল দেশৰ নিৰ্বাচনী ভোট গণনাৰ কাউণ্টডাউন। 1.5 মাহজোৰা ব্যাপক উৎকণ্ঠা অপেক্ষাৰ অৱসান ঘটাই অহা 4 জুনত ঘোষণা কৰা হ'ব 2024 লোকসভা নিৰ্বাচনৰ ফলাফল। অহা 4 জুনৰ পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা। ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ মুঠ 52টা স্থানত হ'ব ভোট গণনা আৰু এই ভোট গণনা পৰ্বত নিয়োজিত হ'ব ৰাজ্যৰ মুঠ 5823 গৰাকী কৰ্মচাৰী। হয়, ৰাজ্যত তিনিটা পৰ্যায়ত সম্পন্ন হোৱা নিৰ্বাচনী ভোটগ্ৰহণৰ ভোট গণনা কৰিবলৈ সাজু হৈছে নিৰ্বাচনী আয়োগ। ৰাজ্যৰ মুঠ 52টা স্থানত 152টা কাউণ্টিং হলত হ'ব এই ভোট গণনা। 152টা কাউণ্টিং হলত থাকিব 1941খন টেবুল। 1941খন টেবুলত নিয়োজিত থাকিব 5823 গৰাকী কৰ্মচাৰী। আবেলি প্ৰায় 3 বজাৰ পূৰ্বে প্ৰতিটো সমষ্টিৰ ফলাফল প্ৰদান কৰিব পৰাকৈ এক প্ৰকাৰ সাজু হৈছে নিৰ্বাচনী আয়োগ। যদিও পূৰ্বতকৈ এইবাৰ অধিক পোষ্টেল বেলটৰ ভোটৰ সংখ্যা, ৰাজ্যত এই পৰ্যন্ত নিৰ্বাচন আয়োগে 1,28,299খন পোষ্টেল বেলট লাভ কৰিছে। যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক বেলট ভোট প্ৰদান কৰা হৈছে। ৰাজ্যৰ যদিও প্ৰায়সমূহ বিধানসভা সমষ্টিত 10 ৰাউণ্ডত সম্পন্ন হ'ব ভোট গণনা, তাৰ মাজতে কিন্তু জলেশ্বৰ বিধানসভা সমষ্টিত 12 ৰাউণ্ড আৰু সৰ্বাধিক গোৱালপাৰা বিধানসভা সমষ্টিত 28 ৰাউণ্ডত ভোট গণনা হ'ব। উল্লেখযোগ্য যে ভোটগ্ৰহণৰ পাছতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা ইভিএমসমূহ 334 ডিগ্ৰী CCTVৰ অধীনত নিৰীক্ষণ হ'ব। কোনো কাৰণতে যাতে অভিযোগৰ আঙুলি নুঠে তাৰ বাবে ভোট গণনাৰ দিনটোত ষ্ট্ৰং ৰুমৰ পৰা ভোট গণনা কক্ষৰ স্থানলৈ অহা সময়ত 360 ডিগ্ৰী CCTV কেমেৰা থাকিব। একেদৰে নিকা স্বচ্ছভাৱে ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফল প্ৰকাশ কৰিবলৈ সাজু হৈছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল। পৰৱৰ্তী খবৰ, গুৱাহাটীবাসীলৈ বেয়া খবৰ। হঠাৎ গুৱাহাটীত দাম বৃদ্ধি পালে গাখীৰৰ। প্ৰতি লিটাৰ গাখীৰৰ দাম বৃদ্ধি পালে 5 টকাকৈ।
গোপালকসকলে 5 টকাকৈ দাম বৃদ্ধি কৰিলে গুৱাহাটীত গাখীৰৰ মূল্য আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে সাধাৰণ গ্ৰাহক। পৰৱৰ্তী খবৰ, বানত বিপৰ্যস্ত অসম। ৰাজ্যত হোৱা প্ৰথমটো বানত 8জনকৈ লোকৰ কৰুণ মৃত্যু আৰু ৰাজ্যৰ 11খন জিলাৰ সৰ্বমুঠ 3,49,000 লোক বানপানীত আক্ৰান্ত হৈছে। ৰাজ্যৰ মুঠ 11খন জিলাত 8জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে 3.4 লাখৰো অধিক বাসিন্দাক স্থানচ্যুত কৰা বানপানীৰ প্ৰথমটো ঠৰ আঘাতৰ সৈতে যুঁজ দিছে অসমে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই শুকুৰবাৰে অতিৰিক্ত 6জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰি ৰাজ্যখনে সম্ভাৱ্য অধিক বানৰ বাবে সাজু হৈ থকাৰ সময়তে উদ্বেগ প্ৰকাশ কৰিছে। জলপ্লাৱনৰ ফলত ব্যাপক দুৰ্দশাৰ সৃষ্টি হৈছে, গাঁওসমূহ ডুব গৈছে আৰু দৈনন্দিন জীৱন যাত্ৰাত ব্যাঘাত জন্মাইছে। কাছাৰ জিলাই এই দুৰ্যোগৰ অধিক বোজা বহন কৰিছে। প্ৰায় 12 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে সেই জিলাখনত। আন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত নগাঁও আৰু হোজাই, য'ত লাখ লাখ লোকে বাৰণি পানীৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰি আছে। এই সংকট দূৰ কৰাৰ বাবে অসম চৰকাৰে বিভিন্ন ব্যৱস্থা আৰম্ভ কৰিছে। স্থানচ্যুত হোৱা লোকক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ কৰ্তৃপক্ষই 148টা সাহায্য শিবিৰ আৰু 39টা বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। গৰ্ভৱতী মহিলা আৰু শিশুৰ দৰে দুৰ্বল গোটকে ধৰি প্ৰায় 28,000 লোকে বৰ্তমান এই শিবিৰসমূহত আশ্ৰয় গ্ৰহণ কৰি আছে। ইয়াৰ উপৰি শিবিৰত বাস নকৰা বানপীড়িত অঞ্চলত 40,000ৰো অধিক লোকক সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে। বানপানীয়ে আন্তঃগাঁথনি আৰু জীৱিকাৰ যথেষ্ট ক্ষতিসাধন কৰিছে। 10 লাখৰো অধিক ঘৰচীয়া জীৱ জন্তুৰ ওপৰত প্ৰভাৱ পৰিছে আৰু শ শ ঘৰ ধ্বংস হৈছে বা বহবাক যোগ্যহীন কৰি তুলিছে। ডুব যোৱা ঘাইপথ আৰু স্থানীয় পথৰ বাবে কেইবাখনো জিলাৰ পথ সংযোগ বিচ্ছিন্ন হোৱাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰী আৰু জৰুৰীকালীন সেৱাৰ চলাচলত বাধাৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ খুৰদাৰ সমালোচনা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। অজিত কুমাৰ ভূঞাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত বাহিৰৰ ৰাজ্যক প্ৰথম ৰাজ্য কৰা প্ৰতিশ্ৰুতি দি থাকোঁতে অসম লুটপাট, অপহৰণ, হত্যা আদি বিভিন্ন অপৰাধত 1 নম্বৰ ৰাজ্য হ'বলৈ গৈ আছে। অসমত অপহৰণৰ খবৰ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত অভিভাৱকসকলক সজাগ থাকিবলৈ অনুৰোধ জনাইছোঁ। প্ৰশাসনলৈ প্ৰশ্ন, অপহৰণৰ খবৰবোৰ লাভ কৰিছেনে আপোনালোকে? অসমত মানৱ সৰবৰাহৰ ক্ষেত্ৰত ৰাজনৈতিক নেতাৰ নেক্সাছ থাকিব পাৰে। এই মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যৰ বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ। পৰৱৰ্তী খবৰ, পাকিস্তান অধিকৃত পিঅ'কেক লৈ আদালতত সেও মানিলে পাকিস্তানে। পাকিস্তানৰ অধিকাৰৰ ক্ষেত্ৰৰ ভিতৰত নপৰে পিঅ'কে। আদালতত এই শপতনামা দাখিল পাকিস্তান চৰকাৰৰ। পাকিস্তানৰ অধিকাৰৰ ক্ষেত্ৰৰ ভিতৰত নপৰে পিঅ'কে। পিঅ'কে পাকিস্তানৰ অধিকাৰৰ বাহিৰৰ অন্য এক বিদেশী ক্ষেত্ৰহে। পিঅ'কেক লৈ এইবাৰ আদালতত সেও মানিলে পাকিস্তানে। আদালতত এই সন্দৰ্ভত শপতনামা দাখিল পাকিস্তান চৰকাৰৰ। ইছলামাবাদ এইচচিৰ শুনানিত এই শপতনামা দাখিল পাকিস্তান চৰকাৰৰ।